গোলাঘাটৰ বৰপথাৰত নিশা মানৱ সমাজক ভুলুণ্ঠিত কৰা এক শোকাবহ ঘটনা সংঘটিত হয়। সুৰামত অৱস্থাত থকা পিতৃয়ে ভৰিৰে গছকি হত্যা কৰিলে একমাত্ৰ অমৃত সাউ নামৰ 4 বছৰীয়া সন্তানটিক। ল'ৰাটোক কিজান কান্দি আছিলে, আইতাক চিঞৰি সেই অৱস্থাতে কিজান তাক সেনেকুৱা মাৰি পেলালে। আৰু এনেধৰণে কাৰ্য আগতো মাৰপিট কৰিছিলে নেকি? মাৰপিট মানে ঘৰত কৰে, আগতো কৰে? কৰে মানে এনেকা ঘটনাটো কৰা নাছিলে। আৰু আপুনি একেখন ঘৰতে থাকে? একেখন ঘৰৰে হওঁ। মানে কি কান্দি থকা কাৰণে মাৰি পেলাইছে? কান্দি থকা কাৰণে। সেইটো আইতাকে দেখিছে? আইতাকে দেখা নাই, আমি আইতাও সেইফালে আছিলে। তাৰপিছত আহি পিনি দেখিছো যে আমি ৰাস্তা কাষতে আছো। তাৰপিছত মাক কলো যে যাচোন ঘৰ গৈ আহিবি, ঘৰ গৈ যাচোন চাবি কি কৰিছে কি নাই, এনেকা কৈ মানে মাক পঠিয়ালো। তাৰপিছত আৰু মা আহি চালে যে নাই বোলে, চৌকাত বহি আছে বাপেকে আৰু ল'ৰাটো। এনেকা কলো তো ল'ৰাটো মানে গোটেই বিচাৰিলে, মা এইফালে সেইফালে বিচাৰিলে, ভিতৰ সোমাই চাইছে পৰি আছে। বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত ওপৰলাংথা গাঁৱত সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা। নিজ গৃহত তেজেৰে লুতুৰি পুতুৰি হৈ থকা অৱস্থাত আইতাকে প্ৰত্যক্ষ কৰে শিশুটিৰ মৃতদেহ। আইতাকৰ ভাষ্য অনুসৰি সন্তানটিয়ে কান্দি থকাৰ বাবে পিতৃ প্ৰশান্ত সাউৱে ভৰিৰে গছকি হত্যা কৰে একমাত্ৰ পুত্ৰক। উল্লেখযোগ্য যে পিতৃয়ে নিজ গৃহৰ চৌহদত থকা বালিত শিশুটিৰ মৃতদেহ পুতিবলৈ লওঁতে ঘটনাস্থলীত স্থানীয় আৰক্ষী বাহিনী আৰু স্থানীয় ৰাইজ উপস্থিত হৈ বৰপথাৰ আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিশাই পিতৃ প্ৰশান্ত সাউক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। মন কৰিবলগীয়া যে মাতৃ এলিছা হাউ আৰু 2টি কন্যা চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ডিমাপুৰত কৰ্মসূত্ৰে থাকে। আনহাতে পূৰ্বতেও বিভিন্ন অপৰাধমূলক কাৰ্যত লিপ্ত থকাত কেইবাবাৰো জেললৈ গৈছে পিতৃ প্ৰশান্ত সাউ। বাপেকৰ লগত গৈছিলে তিনিআলি ফালে গৈ আহিলে। আহি পেলাই আমি নাছিলো তেতিয়া অহাৰ টাইমত। তেতিয়া মই ভাবিছো যে পোৱালিটো কেনি গ'ল। মই এইফালে চাইছো, সেইফালে চাইছো, তাৰপিছত ভিতৰলৈ গৈ পেলাই চাইছো উবি হৈ পৰি আছে। তেতিয়া মই সন্দেহত ভাবিছো বাপেকে মাৰিলে, আৰু কোন আহিব। কিয় মাৰিলে বাপেকে? বাপেকে কিয় মাৰিলে সেইটো ক'ব নোৱাৰিছো দেই। না আপুনি প্ৰশান্ত সাউৰ মাতৃ হয় নাই? গতিকে মাতৃ হিচাপে আপুনি প্ৰশান্ত সাউৱে নিজৰ সন্তানটো কিয় মাৰিব বুলি সন্দেহ কৰিলে? কেলে মাৰিব, কান্দি আছিলে হপাই, সেইকাৰণে মাৰিলে। আমি নাছিলো, নাই থাকিলেতো ক'ব পাৰিলোহেঁতেন যে কেলে মাৰিলে বুলি। না আপুনিতো সন্দেহ কৰিছে যে প্ৰশান্ত সাউৱে নিজৰ সন্তানটোক মাৰিছে। কান্দি থাকিলে এটা সন্তানক মাৰি পেলাব পাৰে নেকি? কেনেকে কৈ দিম, ঘৰত নাছিলো তেনেকুৱা। আগে পিছে এনেকুৱা ঘটনা হৈ থাকে নেকি? নাই হোৱা, মানে হাই হুলস্থুল হয় ঘৰত, আমি নাথাকো ঘৰত। যেতিয়াই হলেও মানে একদম কেতিয়াবাতো মোকে একদম মাৰি দিম বুলি উঠাই দিয়ে। মাকে গম পাইছে নাই কথাটো? এতিয়া যে গম পালে। কি কৈছে মাকে? মাকে কৈছে তাক মৰাই দিয়ক বোলে। কাক মৰাই দিব? বাপেকক। কিয় মৰাই দিব কৈছে? কেঁচুৱাটো যেনেকে মাৰিলে তেনেকুৱা তাকো মাৰি দিয়ক। মাকে কেনেকে গম পালে যে কেঁচুৱাটোক নিজৰ পিতৃয়ে মাৰিছে? আমি এতিয়া কেঁচুৱাটো নাই বুলি কলো। তেতিয়া কৈছে যে বাপেকে মদ খাই সিয়ে মাৰিব, এনেকে কলে।